বোৱাৰীজনীয়ে ঘৰখন এৰি গুচি গ'ল। বৰ উৰুঙা উৰুঙা লাগিছে। কোনহতেনো তাইক মই বাধা দিওঁ? সকলো দেখিও বাধা দিয়াৰ অধিকাৰ মোৰ নাই। উৎপল, তই মদ খাই আহিছ? বুঢ়ী, মই মদ খাই আহিছো। তাতে তোৰ কি হ'ল? আজি মোৰ ফূৰ্তি লাগিছে। ফূৰ্তি 20,000 টকা মই পাইছো। 20,000 আজি আৰু মোক কোনে পায়? পদ্মালী, মৰিলি নেকি? লাজ লগা নাই? মোৰ ল'ৰা হৈ তই জুৱা খেলিছ, মদ খাইছ, তোৰ অলপো লাজ লগা নাই? লাজ? কিহৰ লাজ? মদ খাবলৈ লাজ লাগে নেকি? মই আৰু খাম। মই যে বহুত পইচা পাইছো। আজি মই মাংস লৈ আহিছো, দেখিছ? এতিয়া মাংসৰ লগত খাই দিম পেক এটা। পদ্মালী, শুনিছ নে নাই? মাংস বনা কৈ আছ? এই নাই যে, ক'ত গ'ল? তাই নাই, তাই গুচি গ'ল ঘৰ এৰি। কি? ঘৰ এৰি গুচি গ'ল? তই কিয় যাব দিলি? হয় নগৈ আৰু কি কৰিব লাগে? তোৰ এই অত্যাচাৰবোৰ সহ্য কৰি থাকিব লাগে নেকি? ময়ে তাইক মানা নকৰিলো, পঠাই দিলো, শান্তিত থাককগে। তই পঠাই দিলি? আৰে এতিয়া মোক কোনে মাংস বনাই দিব? সভ্য, লাজ নালাগে? নিজে কি কৰ কৰি থাকগে, মোক আৰু অশান্তি কৰি নাথাকিবি। বাদ দেও, গৈছে যাওক। তাত মোৰ কি ক্ষতিটো হ'ব? এনেও আজিকালি পইচা মেইন। পইচা থাকিলে ছোৱালী ধেৰ পাম। অসভ্য, তোৰ লাজ লগা নাই মাৰৰ আগত এইবোৰ কথা কবলে? টকা লাগে, ছোৱালী লাগে তোক? হা? মই জীয়াই থকা অৱস্থাত এইখন ঘৰত মই তেনেকুৱা এটা কাম হবলৈ কেতিয়াও নিদো। বুঢ়ী হলি, তোৰ এতিয়াও বৰ বৰ কথা। তোকো মাৰিয়ে পেলাও নেকি? নাই নাই, তোক নামাৰো। তোক মাৰিলে মোৰ এইটো ক'ৰ পৰা আহিব? এতিয়া তোৰ দৰমহাৰ পইচাৰে মই আৰামত চলি আছো। আৰু মই মদ খালেও পৰশুৰাম হ'ব নোৱাৰো দেই। তোৰ লেকচাৰ শুনি থাকিবলৈ মোৰ সময় নাই। মাংস বনাই থবি, মই আহি আছো। ল'ৰা ছোৱালী তুলি এনেকুৱা এটা দিন দেখিবলৈ পাম বুলি মই কেতিয়াও কল্পনা কৰা নাছিলো। কালি অলপ বেছিকৈয়ে খাই দিলোঁ। এতিয়া মাথাটো বৰ টিং টিঙাইছে। তাতে আকৌ এইজনীও গুচি গ'ল। এতিয়া লগৰ কেইটাই গম পালে মোক বৰ বেয়াকৈ হাঁহিব। কি কৰা যায়? উৎপল, বহিছ? বহিছো। কি হ'ল? তোৰ লগত দৰকাৰী কথা দুটামান আছিলে। কথাকেইটা তই গুৰুত্ব দি শুনি লবি। কি কথা? এইবোৰ কথা চথা শুনি থাকিবলৈ মোৰ সময়ো নাই আৰু মনো নাই। কি ক'ব লগা আছে সোনকালে ক। তোক কথাবোৰ কম কম বুলি মই ভাবি থাকো, কিন্তু সময়ে নেপাওঁ। কাৰণ তই ঘৰত নাথাকৈ দিনৰ দিনটো ঘূৰি ফুৰ, ৰাতি দেৰিকৈ আহ, কথাখিনি ক'বলৈ সুবিধাই নহয়। গতিকে তোক এতিয়া সময় পাওঁতেই মই কথাখিনি কওঁ। কথাখিনি মানিব পাৰিলে তোৰ কাৰণেই ভাল হ'ব। আৰে পকাই পকাই কথাবোৰ কৈ নাথাকিবিচোন। কি ক'ব লগা আছে সোনকালে ক। এনে মাথা চাথা বেয়া নকৰিবি। দেউতা ঢুকুৱা আজি ইমান বছৰ হ'ল। তোকেই ভৰসা কৰি ময়ো জীয়াই আছো। তই যে কৰি আছ এই কামবোৰ, এবাৰ ভাবি চাইছনে? সেইবোৰ তই ভাল কাম কৰি থকা নাই।
মদ খাইছ জুৱা খেলিছ আচলতে তই মদ খোৱা নাই মদে তোক খাইছে তোৰ নিজৰ স্বাস্থ্যটো এবাৰ মন কৰিছনে হেনেকৈ তিলকৈ তই মৃত্যুৰ মুখলৈ আগবাঢ়ি গৈ আছ এতিয়াও সময় আছে তই সৎপথলৈ ঘূৰি আহিব পাই তই সলনি হ দেউতাৰ আৰু মোৰ সন্মানখিনি তই শেষ নকৰিবি হ'ব তোৰ লেকচাৰ বন্ধ কৰ কি সন্মান যোৱা কাম কৰিলো আজিকালি মানুহে চবেই মদ খায় চবেই যোৱা খেলে অকল মইহে মদ খাওঁ নেকি মই এতিয়ালৈকে সন্মান যোৱা কাম কৰা নাই সন্মান যোৱা কাম তোৰ বোৱাৰীয়ে কৰিছে ঘৰৰ পৰা গুচি গ'ল বোৱাৰীজনী গুচি গ'ল তোৰ অত্যাচাৰ সহ্য কৰিব নোৱাৰিহে গুচি গ'ল এতিয়াও সময় আছে তই ভাল হ যা তাইক লৈ আনগৈ কি নাই মই আৰু তাইক ঘূৰাই আনিব নোৱাৰো এবাৰ গুচি যোৱা মাইকীক মই ঘৰ সোমাই সেই ভুল নকৰো ক'তবা কি কৰি আছে কাৰ লগত কোনে জানে উৎপল তই তাইৰ চৰিত্ৰৰ ওপৰত আঙুলি নুঠাবি আজি 3 বছৰ দিন তাইৰ লগত মই আছো আজিলৈকে ডাঙৰ কথা এটা টান মাত এটা মই শুনি নাপালো তাই কেনেকুৱা মই ভালকৈ জানো তোক মই জন্ম দিব পাৰো কিন্তু তাইৰ তুলনাত তই একোৱেই নহয় লোকৰ ছোৱালীজনীক তই দুদিনতে মুঠকৈ আপোন বুলি ভাবি ললি এতিয়া পালি নহয় সেইকাৰণে এৰি থৈ যাব পাৰিলে তোক এই সকলোবোৰ তোৰ ভুলৰ কাৰণেই হ'ল তাই গুচি যাবলৈ বাধ্য হ'ল কথাখিনি তোক কলো তয়ো পঢ়া শুনা এটা শিক্ষিত ল'ৰা গতিকে মোৰ কথাখিনি তই ভাবি চাবি মাই বাৰু কথাকেইটা ঠিকেই কৈছে মই বুজি পাইছো কিন্তু মই কি কৰিম মই নিজক বহুত চেষ্টা কৰোঁ বুজাবলৈ মদ নাখাবলৈ যোৱা নেখেলিবলৈ মই সদায় চেষ্টা কৰোঁ কিন্তু মই নোৱাৰো ৰাতিপুৱা উঠাৰ পিছত মোৰ মনটো এটাই বিচাৰে কেতিয়া অকণমান খাব পাৰোঁ আৰু এটাই বিচাৰে কেতিয়া অকণমান খেলিব পাৰোঁ মায়ে বাৰু তাইক ঘূৰাই অনা কথাটো কৈছে কিন্তু মই তাইক ঘূৰাই আনিব নোৱাৰো কাৰণ এবাৰ ঘৰ এৰি গুচি যোৱা মাইকীক গ্ৰহণ কৰিলে মোক মোৰ লগৰকেইটাই হাঁহিব মই এই ভুল কেতিয়াও কৰিব নোৱাৰো তাইবা ক'ত কি কৰি আছে কোনে জানে নাই বাৰু এইবোৰ ভাবি থাকি লাভ নাই এপাক ওলাই যাওঁ ৰাতি 12টা বাজিলে এতিয়ালৈকে সি নাহিলে ক'ত বা আছেগে ইমান দেৰি ভাত পানী কেতিয়াবাই বনালো ঠাণ্ডাই হ'ল চাগে তালে ৰৈ ইমান দেৰি হ'ল ভিতৰলৈকে যাওঁগে চাই ল'ম চবকে চাই ল'ম মুখ জোকাই লৈছে ইহঁতে চিনি পোৱা নাই শেষ কৰি দিম উৎপল ইমান দেৰি তই ক'ত আছিলি আৰু হাতত মদৰ বটল লৈ আহিছ চি লাজ লগা কথা আৰে মদ নাখাই মই কি কৰিব লাগে হা খামেই মোক আজি সিহঁতে মাইকী গুচি গ'ল বুলি ঠাট্টা কৰিবলৈ আহিছে শেষ কৰি পেলাম সিহঁতক চাই ল'ম খাই পেলাম বাৰু যি হ'ল তই ভিতৰলৈ যা ভৰি হাতকেইটা ধুই লগে অথনিয়ে ভাত বনাই ৰৈ আছো ভাত ঠাণ্ডাই হ'ল ভাত খাই লগে বল নেখাওঁ মই ভাত মই একো নেখাওঁ আজি মই আজি কেৱল মদাই খাম তই খাই থাকগে ভাত যাওঁ মই আৰু খাম মদ মোক চিনি পোৱা নাই শেষ কৰি পেলাম উৎপল হয় মই উৎপলক জোকাই লোৱা শিক্ষা পাই যাব সিহঁতে
ভাত পানীকেইটা কোনোমতে বনালো খাই বৈ আজৰি হৈ লওঁ উৎপল তই আকৌ ক'ত যাবলৈ ওলালি ভাত খাব হ'ল নহয় ভাত খাই ল মোৰ এফালে কাম এটা আছে মই এফালে যাব লাগে তই খাই লচোন চা উৎপল ঘৰখনত মাত্ৰ আমি মানুহ দুটাই ইটো গেৰি সিটোৱে কেনেকৈ ভাত খাওঁ সদায় সদায় তই ৰাতি ওলাই যাও দেৰিকৈ আহ অকণমান মোৰ কথাও ভাবিবিচোন ঘৰখনত যে মই অকলে থাকোঁ তই নহ'লে বাৰু মই কেনেকৈ ভাতকেইটা খাওঁ আৰে তোক মই এতিয়া লগ এটানো ক'ৰ পৰা আনি দিওঁ বোৱাৰী এৰক মাতি আনগে পঠাই দিছিলি নহয় মই যাওঁ ৰচোন উৎপল আজিও সি কিমান সময় তাকে ঠিক নাই কিমান আৰু অকলে অকলে থাকিম নোৱাৰিলো তাক মই ভাল কৰিব কিমান আৰু তাৰ কাৰণে ৰৈ থাকিম কলো তাক সোনকালে আহিবলৈ নাই আজিও দেৰি কৰিছে কিমান সময়ত বা আহে তাৰো ঠিক নাই হেল্ল' ক'ত আছ তই ইমান দেৰি মা বহুত ডাঙৰ কথা এটা হ'ল মা মোক তই বচা তই নবচালে মোক কোনেও বচাব নোৱাৰিব মই লগৰ এজনক মাৰি পেলালোঁ মা অঁ মা মই তাক মাৰি পেলালোঁ কিবা এটা কৰ সোনকালে মা হয় নেকি তই সোনকালে ঘৰলৈ আহ ঠিক আছে মা মই গৈ আছোঁ সোনকালে হে প্ৰভু যিটো লৈ ভয় কৰিছিলোঁ সেইটোৱে হ'ল কি হ'ব এতিয়া নাই নাই সি কৰা ভুলৰ শাস্তি পাবই লাগিব মই সোনকালে ব্যৱস্থা কৰি আছো হেল্ল' পুলিচ ষ্টেচন ঠিক আছে আপোনালোক আৰু আধা ঘণ্টাৰ পিছত আহি যাব ৰাখিছো মা মা তই আহিলি মা তই মোক বচা মই তাক মাৰো বুলি মাৰি দিয়া নাছিলো মোৰ মদৰ নিচাত ক'বই নোৱাৰিলো কি হৈ গ'ল মা তই মোক এইবাৰলৈ বচা মোৰ বহুত ভয় লাগিছে মা মোৰ পিছত পুলিচ লাগিয়ে আহিছে চাগে তই মোক বচা মা তই মোক বচা তই একো চিন্তা কৰিব নালাগে উৎপল মই ইয়াৰ সকলো ব্যৱস্থা কৰি থৈছো তই ভিতৰলৈ যা হ'ব মা তই কিন্তু কাকো নকবি মই যে ঘৰত আছো মা মোক মাফ কৰি দিবি মা তই কিন্তু কাকো নকবি অপৰাধী সদায় অপৰাধী লাগিলে নিজৰ সন্তানেই হওক বা আন কোনোবাই দুখীয়ে উচিত শাস্তি পাবই লাগিব অতদিনে সি কৰা পাপৰ প্ৰায়শ্চিত্ত জেলতেই কৰকগে কোনো কাৰণত যাতে সি পলাই যাব নোৱাৰে তাৰ ব্যৱস্থা মই কৰি থৈছো